নমস্কাৰ বন্ধু বান্ধৱীসকল, এই ভিডিঅ' কেৱল শিক্ষাৰ উদ্দেশ্যৰ কাৰণে বনোৱা হৈছে। আমাৰ উদ্দেশ্য কেৱল শিক্ষা বঢ়োৱা। নজনা কথা জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। চেনেলটোত নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব। ১ নম্বৰ প্ৰশ্নটো হ'ব, বোৱাৰীৰ খজুৱতি বেছি হ'লে কেনেকৈ বুজিব পাৰি? ইয়াৰ উত্তৰটো হ'ব, গাল মুখ সকলো ৰঙা হৈ যায়, তেতিয়াই গম পোৱা যায়। ২ নম্বৰ প্ৰশ্নটো হ'ব, বোৱাৰীয়ে আপোনাৰ পৰা চুদন খাবলৈ মন গ'লে কেনেকৈ ইংগিত দি মাতিব? ইয়াৰ উত্তৰটো হ'ব, মিচিকিয়াই হাঁহি চকু টিপ মাৰি ইংগিত দিব, তেতিয়াই গম পাই যাব তেওঁলোকে আপোনাক মাতিছে। ৩ নম্বৰ প্ৰশ্নটো হ'ব, কোনবোৰ মহিলাই কেতিয়াও এটা মতাৰ সৈতে মিলন কৰি সন্তুষ্ট নহয়? ইয়াৰ উত্তৰটো হ'ব, যোনবোৰ মহিলাৰ যোনিখন বেছি ওফন্দি থাকে তেনেবোৰ মহিলাৰ। ৪ নম্বৰ প্ৰশ্নটো হ'ল, এজনী ছোৱালীয়ে মিলন কৰি পাইছে নাই কেনেকৈ চিনিব পৰা যায়? ইয়াৰ উত্তৰটো হ'ব, যদি ছোৱালীজনীৰ টিকা দুটা ডাঙৰ হৈ যোৱা আৰু দুটা ডাঙৰ হৈ আহে তেতিয়াই চিনিব পাৰি। ৫ নম্বৰ প্ৰশ্নটো হ'ব, কোনবোৰ বোৱাৰীক দেখিলে চুদিবৰ মন যায়? ইয়াৰ উত্তৰটো হ'ব, যিবোৰ বোৱাৰীৰ ক্ষীণ আৰু টপিনা আৰু কেইটা ডাঙৰ, দেখিবলৈ অলপ ভাল লাগে তেনেবোৰ বোৱাৰীক। ৬ নম্বৰ প্ৰশ্নটো হ'ব, কোনবোৰ ছোৱালীয়ে বা মহিলাই আনক মিলন কৰিব দিয়ে? ইয়াৰ উত্তৰটো হ'ব, চৰিত্ৰ বেয়া মহিলা আৰু বেছি উত্তেজনা থকা মহিলাবোৰে এনেকৈ কয়। ৭ নম্বৰ প্ৰশ্নটো হ'ব, ছোৱালীৰ কোন দুটা অংগ দেখিলেই গম পোৱা যায় তাইৰ চুদন খাবৰ মন গৈছে? ইয়াৰ উত্তৰটো হ'ব, চকু দুটাত আৰু চকু দুটা চাই গম পাব পাৰি। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পালে লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। কাষতে থকা বেলটো অল কৰি দিব যাতে আহিব লগা ভিডিঅ'সমূহ আপুনি আগতীয়াকৈ পায়।